প্ৰিয় বন্ধু বান্ধৱীসকল, 5টা শুকান জলকীয়া মূৰৰ তলত থৈ শুই যাওক। শত্ৰুৱে হাতযোৰ কৰি ক্ষমা বিচাৰিব। আপোনাৰ শত্ৰু কোন আপুনি জানে জানো? আপুনি কোনো সমস্যাত পৰিছে নেকি? আপুনি নজনাকৈ কোনোবাই আপোনাৰ ঘৰত টনা টোটকা বা কলা যাদু কৰিছে নেকি? আপুনি বুজিব পাৰিছে জানো যে আপোনাৰ উন্নতিত কোনোবাই বাধাৰ সৃষ্টি কৰিছে? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে হয়। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। যদি আপোনাৰ স্বাস্থ্য বহুতেই বেয়া হৈ থাকে, আপোনাৰ শত্ৰুৱে বেয়াকৈ আপোনাৰ পিছা কৰি আছে, মানে শত্ৰুৱে চাৰিওফালৰ পৰা আপোনাক অশান্তি কৰি আছে, নে আপুনি দিনটো ভালদৰে কাম কৰিব পাৰে, নে আপুনি ভালকৈ কামত মন লগাব পাৰিছে, তথাপিও আপুনি আপোনাৰ কাম কৰি আছে, অফিচলৈ গৈ আছে, আপুনি আপোনাৰ বেপাৰ কৰি আছে, কিন্তু তথাপিও আপোনাৰ মনটো ক'ত আছে? শত্ৰুৰ ফালে। শত্ৰুৱে নাজানো আগলৈ কি কৰিব, সিহঁতৰ পিছৰ খোজটো কি হ'ব। এই সকলোবোৰ কথা আপোনাৰ মূৰত যদি ঘূৰি থাকে, তেন্তে আপুনি এটা সৰু উপায় কৰিব পাৰিব। এই শুকান জলকীয়াৰে। ইয়াত শুকান জলকীয়াক আপুনি সাধাৰণ বুলি নাভাবিব। বহু আগৰে পৰা শুকান জলকীয়াৰ উপায় কৰি অহা হৈছে আৰু আজিও এই উপায়ে বহুতেই চমৎকাৰ কৰে। ইয়াৰ লগতে আপোনালোকে দেখিছে যে বহু লোকে যিমানেই ঔষধ নাখাওক কিয়, তথাপিও ঠিক নহয়। কিবা নহয় কিবা বেমাৰে তেওঁৰ পিছা নেৰে। ঘৰখনত কিবা নহয় কিবা ঔষধ আনিয়ে থাকিবলগীয়া হয়। ঘৰখনত ইজনৰ পিছত সিজন বেমাৰত পৰিয়েই থাকে। বহুত চেষ্টা কৰাৰ পিছতো ঘৰৰ পৰা ঔষধ দূৰ নহয়। তেন্তে এই এটা উপায় আপোনাৰ বহুত কামত আহিব। উপায়টো আপোনালোকে সৰু, সৰল আৰু সাধাৰণ বুলি ভাবিব, কাৰণ ইয়াত এটকাও খৰচ কৰিবলগীয়া নহয়। কিন্তু বহুতেই কামৰ উপায় হয় এইটো, আৰু বহুতেই শক্তিশালী উপায় হয় এইটো। তেন্তে আপুনি কি কৰিব লাগিব? এই উপায়টো কৰিবলৈ আপুনি শুকান জলকীয়াৰ প্ৰয়োগ কৰিব লাগিব। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে ল'ব লাগিব 5টা শুকান জলকীয়া। কেনেকুৱা শুকান জলকীয়া ল'ব লাগিব? যিকেইটা শুকান জলকীয়াত ঠাৰি লাগি থাকে, তেনেকুৱা শুকান জলকীয়া ল'ব লাগিব। ঠাৰি লাগি নথকা শুকান জলকীয়া হ'লে নহ'ব। আপুনি 5টা শুকান জলকীয়া ল'লে আৰু ইয়াৰ লগত আপুনি ল'ব লাগিব এখন কাপোৰ। কাপোৰ আপুনি যিকোনো ৰঙৰে ল'ব পাৰিব। এই কাপোৰখনৰ ওপৰত আপুনি এই 5টা শুকান জলকীয়া থৈ ল'ব। এটা কথাৰ ওপৰত ধ্যান ৰাখিব যে এটা জলকীয়াও যাতে ভঙা চিঙা নহয়, মানে জলকীয়া কেইটা যাতে খণ্ডিত নহয়, তাৰ ওপৰত বিশেষ ধ্যান ৰাখিব লাগিব। তাৰপিছত কি কৰিব লাগিব? এই জলকীয়া কেইটাৰে এটা টোপোলা বনাই ল'ব লাগিব, মানে টানকৈ বান্ধি ল'ব। বান্ধি লোৱাৰ পিছত কি কৰিব? যেতিয়া আপুনি শুবলৈ যাব, তাৰপিছত এই টোপোলাটো আপুনি আপোনাৰ মূৰৰ তলত ৰাখি লৈ শুব, মানে গাৰুৰ তলত লৈ শুই যাব। আৰু যদি আপুনি গাৰু নলয়, তেন্তে যিকোনো এখন কাপোৰ পাৰি সেই কাপোৰখনৰ তলত এই টোপোলাটো থৈ শুই যাব গোটেই ৰাতিটোৰ কাৰণে। ৰাতিপুৱা শোৱাৰ পৰা উঠি যিটো শুকান জলকীয়াৰ টোপোলা আপুনি আপোনাৰ গাৰুৰ তলত লৈ শুইছিল, সেই টোপোলাটো কাপোৰৰ সৈতে সেই শুকান জলকীয়া কেইটা ড্ৰেইনত বা কোনো লেতেৰা পানীত পেলাই দিব, নাইবা কোনো লেতেৰা জাবৰৰ ওপৰত পেলাই দিব। আৰু এনেকৈ ভাবি পেলাই দিব যে মোৰ শত্ৰুৱে মোৰ ওপৰত কৰি থোৱা সকলো ধৰণৰ ক্ৰিয়াকৰ্ম শেষ হৈ গৈছে। মোৰ ওপৰত কৰি থোৱা সকলো ধৰণৰ তন্ত্ৰ মন্ত্ৰ নোহোৱা হৈ পৰিছে। মোৰ ওপৰত কাৰোবাৰ যি বেয়া নজৰ লাগি আছিল, সেই সকলোবোৰ নাইকিয়া হৈ পৰিছে। এতিয়া সেই সকলোবোৰ মোৰ ঘৰৰ পৰা দূৰ হৈ পৰিছে, মোৰ জীৱনৰ পৰা দূৰ হৈ পৰিছে। এই উপায়টো আপুনি কিমানবাৰ কৰিব লাগিব? এই উপায়টো আপুনি 3 বা 4 বাৰ কৰিলেই হ'ব। আপুনি নিজেই দেখিব যে স্বাস্থ্য আপোনাৰ ভাল হ'বলৈ ধৰিছে।
শত্ৰু আপোনাৰ জীৱনৰ পৰা দূৰ হ'বলৈ ধৰিছে, তেন্তে কৰক এই উপায়টো। যিকোনো দিনাখনেই আপুনি এই উপায়টো কৰিব পাৰিব আৰু ৰাতিয়েই আপুনি এই উপায়টো কৰিব লাগিব। মানে ৰাতি শোৱাৰ সময়ত আপুনি এই উপায়টো কৰিব লাগিব আৰু জলকীয়া কেইটা আপুনি ৰাতিপুৱা পেলাই দিব। তেতিয়া দেখিব যে আপুনি আপোনাৰ জীৱনত শত্ৰুৰ পৰা, দুশ্মনৰ পৰা আৰু শত্ৰুৰ নজৰৰ পৰা সেই সকলোবোৰ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। গতিকে এই উপায়টো আপুনি কৰিব, কৰি চাব যে কেনেকুৱা চমৎকাৰ হ'ব আপোনাৰ জীৱনত। তেন্তে কৰক এই উপায়টো। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।